নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এষাৰ কথা কওঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু মোক বহুত মৰম দিছে, মোৰ চেনেলটোক বহুত মৰম দিছে আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম আৰু মই আশা কৰিছোঁ এনেদৰেই মোক আপোনালোকে মৰম দি যাব আৰু ভিডিঅ'বোৰ চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'বোৰ চাই লাইক কৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু আহকচোন আজিনো মই কি বনাওঁ আপোনালোকক দেখুৱাম, আহক। এয়া দেখিছেনে আপোনালোকে মই কি বনাইছোঁ? এয়া হৈছে নমকিন বুলিয়ে কৈছোঁ, নামনো কি দিম, মই নিজে বনাইছোঁ যেতিয়া আৰু নামটো নমকিন বুলিয়ে কৈছোঁ। এয়া মই এবাটি আটা আৰু 2টা আলুৰে বনাইছোঁ আৰু কেনেকৈনো বনাইছোঁ মই আপোনালোকক এতিয়া দেখুৱাম, আহক। আজি মই যিটো ৰেচিপি আপোনালোকৰ আগত বনাই দেখুৱাবলৈ লৈছিলোঁ সেইটো ৰেচিপিৰ কাৰণে প্ৰথমতে মই লৈছোঁ এয়া আটা এবাটি। আমি যিটো আটাৰে ৰুটি বনাওঁ সেইটোৱে আটা লৈছোঁ, ময়দাও ল'ব পাৰি, মই আটাহে লৈছোঁ আৰু 2টা আলু লৈছোঁ বইল কৰি। আলু 2টা মই দাইলতে দি দিছিলোঁ সেইকাৰণে হালধীয়া দেখুৱাইছে আৰু 2 চামুচ মই এয়া চুজি লৈছোঁ। চুজি দিলে ক্ৰিস্পি হয়, খাবলৈ ভাল হয়, কৰকৰি টাইপৰ হয়, খাস্তা হয়, সেইকাৰণে মই চুজি লৈছোঁ 2 চামুচ। আৰু এয়া হৈছে বগা তিল। বগা তিল থাকিলে দিব লাগে, নাথাকিলেও একো নহয় বাৰু, কিন্তু মই বগা তিল থকাৰ কাৰণে 1 চামুচ বগা তিল লৈছোঁ। আৰু এয়া হৈছে জালুকৰ গুড়ি আধা চামুচ লৈছোঁ আৰু এয়া আজৱাইন আধা চামুচ লৈছোঁ আৰু এয়া জিৰা আধা চামুচ লৈছোঁ আৰু নিমখ দিব লাগিব। মই আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি কৰিছোঁ আৰু আহকচোন এতিয়া মই কি কৰোঁ চাওক। এয়া মই কেৰাহীখন পাতি দিলোঁ, কেৰাহীখন গৰম হোৱাৰ লগে লগে অকণমান তেল দি দিছোঁ আৰু এয়া তেল গৰম হৈছে। তেল গৰম হোৱাৰ লগে লগে জিৰা দি দিছোঁ, জিৰাৰ লগতে আজৱাইনকণো দি দিছোঁ। তাৰপিছত এয়া আমাৰ বগা তিল, এয়া বগা তিলো দি দিছোঁ লগতে আৰু মই অলপ মিলাই দিওঁ। এয়া এতিয়া ইয়াতে মই এয়া ধনিয়াও দি দিছোঁ ইয়াতে। আৰু এয়া নিমখ আধা চামুচো মই দি দিছোঁ লগতে। নিমখ সোৱাদ অনুসাৰ আপোনালোকে দিব পাৰে আৰু মিলাই দিছোঁ ভালকে। সেয়া আৰু এয়া জালুকৰ গুড়িকণো ইয়াতে মই মিলাই দিছোঁ। এয়া ধুনীয়াকৈ আমাৰ ভজা হৈ গ'ল আৰু এই বাটি আটাও ইয়াতে মই এতিয়া মিলাই দিলোঁ। এয়া আটাও ধুনীয়াকৈ মিলাই দিম। এতিয়া অকণমান দেৰি ভাজিব লাগিব আৰু এই চুজি 2 চামুচো মই ইয়াতে এয়া মিলাই দিছোঁ। এয়া অকণমান দেৰি ভাজিম। অকণমান দেৰি ভাজি ল'ম। ভাজি ল'লে ভাল হয়, খাবলৈ সোৱাদ লগা হয়, সেইকাৰণে মই আটা আৰু চুজি অকণমান ভাজি লৈছোঁ।
এয়া এনেদৰে অকণমান দেৰি ভাজি থাকিম। এয়া আমাৰ ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিলো আৰু ইয়াত এতিয়া মই ঢাকোনখন লগাই দিলো। ঢাকোনখন লগাই অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম। এয়া আলু দুটা মই ডাঙৰ কাঁহী এখনত লৈ লৈছো আৰু এই পিহনাখনৰে পিহি ল'ম। তেতিয়া কি হয় ভালকে মানে হেৰি হৈ যায়। এনেকেও মানে পিটিকি ল'ব পাৰি, তথাপিতো ভালদৰে ইয়াত হেৰি কৰি ল'লে, পিহি ল'লে নমকিনটো খাবলৈ মানে ধুনীয়া হয়, একেবাৰে ক'তো গোটা গুটি হৈ নাথাকে। সেইকাৰণে মই আলুখিনি এনেদৰে এয়া পিহনাখনতে পিহি ল'লো। আৰু এইটোও মই তেনেদৰে পিহনাখনতে পিহি ল'ম। এয়া ভালদৰে বইল হোৱাৰ কাৰণে ধুনীয়াকৈ ওলায়ে গৈছে বাৰু, ভাগিয়ে গৈছে চব। তথাপিতো এয়া ভালদৰে মিলাই ল'লো। ক'তো গোটা গুটি থাকিব নালাগে। এয়া আমাৰ হৈ গ'ল। এয়া আটাখিনি মই কেৰাহীৰ পৰা ইয়াত লৈ ল'লো আৰু ঠাণ্ডাও হ'ল। এয়া এতিয়া মই লাহে লাহে এই আলুখিনি, বইল আলুখিনি ইয়াত মিলাই দিম। আৰু পানী নিদিয়াকে এইখিনি মই ভালদৰে সানি ল'ম। এয়া এনেদৰে ধুনীয়াকে পানী দিব নালাগে, ভালদৰে আমি এয়া সানি ল'ম। যদি শুকান হোৱা যেন দেখে অকণমান তেল মিলাই দিলেও হ'ব, ৰিফাইন তেল। এয়া মোৰ হৈয়ে যাব যেন লাগিছে ভালদৰে সানিলে। এয়া মোৰ আটাখিনি মাৰি হৈ গ'ল। ইয়াত অকণমান মই তেল মিলাই দিছিলোঁ, অকণমান মানে তেল দৰকাৰ হোৱাৰ কাৰণে, আৰু ধুনীয়াকৈ এটা আটাৰ ডো তৈয়াৰ হৈ গ'ল। এই আটাৰ ডোটো বেছি টাইটো হ'ব নালাগে আৰু ঢিলাও হ'ব নালাগে, এনেকুৱা অৱস্থাতে তৈয়াৰ কৰিব লাগিব। এতিয়া আমি এয়া বেলিবৰ কাৰণে এখন কাঁহী লৈ লৈছোঁ। মোৰ হেৰিখন অকণমান সৰু বেলনাখন, সেইকাৰণে ডাঙৰকৈ বেলিলে ভাল হয়। সেইকাৰণে এইখন মই এখন কাঁহীয়ে লৈ লৈছোঁ আৰু এয়া দুভাগ কৰি লৈছোঁ, ডাঙৰ ডাঙৰকৈ এয়া দুভাগ কৰি লৈছোঁ। এতিয়া মই এয়া ইয়াতে বেলিম। অলপ হাতেৰে মিলাই লৈছোঁ। কিনাৰটো বাৰু ফাটি যায়, একো নাই, ফাটি গ'লো। এয়া মই ধুনীয়াকৈ এনেকৈ এয়া লাহে লাহে বেলি যাম। কাঁহীখনকে অলপ হেৰি কৰি দিছোঁ, উঠাবলৈ দিগদাৰী হয় কাৰণে কাঁহীখনকে মই অলপ লৰাই দিছোঁ। এনেকৈ এই কিনাৰবোৰ ফাটি গৈছে, একো নাই বাৰু, আমি কাটিয়ে দিম নহয়, সেইকাৰণে কিনাৰবোৰ ফাটিলেও একো নাই। এনেকৈ অকণমান মিলাই দিছোঁ। এয়া এয়া দেখিছেনে? এনেদৰে আমি কি কৰিম, অকণমান ডাঠকৈ, ৰুটিতকৈ অকণমান ডাঠকৈ আমি এনেকৈ বেলি ল'লোঁ ধুনীয়াকৈ। এয়া বেলি ল'লোঁ। এতিয়া আমি কটাৰীখনৰে
আপোনালোকে যিকোনো শেপ দিব পাৰে মই দীঘলীয়া শেপটোকে দিওঁ বাৰু এনেকৈ কাটি লৈছো এয়া এয়া মই কাটি ললো এতিয়া মই এনেকৈ ঘূৰাই দিছো ঘূৰাই দি আকৌ অলপ দীঘলীয়া পিচ কৰি কাটিছো যিকোনো শেপত কাটিব পাৰি মই অকমান দীঘলীয়াকে কাটি দিছো এয়া আৰু সাইডখিনি মই আঁতৰাই দিম এইখিনি আকৌ পিছত মই বনাম লাডু কৰি এনেকৈ কাটি লৈ এতিয়াৰ কাৰণে মই এইখিনি আঁতৰাই দিছো এইগিটা দেখিছেনে কিমান ধুনীয়াকে পিচ ওলাই গৈছে আৰু এইখিনি এতিয়া এনেকুৱা পাল্টাখনৰে বা চামুচৰে বা হাতেৰে এনেকুৱা কৰি এটা এটা পিচ আমি উলিয়াই লৈছো এইটো ভাগিয়ে থাকিলে এইখনৰে লাহে লাহে এইদৰে লাহে লাহে এয়া দেখিছেনে ইমান ডাঠ হ'ব লাগে এনেকুৱা ডাঠ বেছি পাতলাও নহয় ডাঠো নহয় এইদৰে আমি আটাইবোৰ এনেকৈ থালি এখনত উলিয়াই ল'ম হাতেৰে কৰিলে ভাগি যায় এনেকৈ কৰি দিলে ধুনীয়াকৈ ওলাই যায় এয়া লাহে লাহে উলিয়াব লাগে নতুবা ভগাৰ সম্ভাৱনা থাকে এয়া এয়া মই গোটেইখিনি ধুনীয়াকৈ উলুৱাই ললো আৰু এইটো আৰু এটা আছিলে এইটো মই ভালদৰে হাতেৰে আগৰ দৰে এনেকৈ কৰি কৰি অলপ বহলাই বেলি যাম এতিয়া এইদৰে আগৰ দৰে এয়া এনেকৈ ধুনীয়াকৈ আমি বেলি দিম আগৰ দৰে কিনাৰকেইটা ফাট এতিয়াও মেলিছে একো নাই বাৰু কাটিয়ে দিম এয়া ধুনীয়াকৈ আমি এইটো বেলি ললো এতিয়া মই কাটি দিম আকৌ আগৰ দৰে এয়া একো দিগদাৰি নহয় ধুনীয়াকৈ হৈ যায় খালি উঠাবৰ সময়ত অকণমান আৰু সাৱধানে উঠাব লাগে বাকী একো দিগদাৰি নহয় এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে এতিয়া মই এইটো সাইডো কাটি লওঁ এয়া ধুনীয়াকৈ হৈ গ'ল আকৌ মই কিনাৰ বেয়াবোৰ অকণমান পিছত আকৌ এইবোৰ লাডু কৰি বনাই দিম এয়া ধুনীয়াকৈ হৈ গৈছে আমাৰ এতিয়াও সেই আগৰ দৰে এনেকৈ উঠাম হাতেৰে উঠাব নালাগে হাতেৰে উঠালে দিগদাৰি হয় এয়া দেখিছেনে কিমান ধুনীয়াকৈ উঠি আহিছে এইখনৰে এয়া এনেদৰে মই গোটেইখিনি উঠাই ল'ম এতিয়া এয়া মই কেৰাহীখন পাতিয়ে থৈছিলোঁ আৰু তেল বহুত গৰম হ'ব নালাগে একেবাৰে ঠাণ্ডাও হ'ব নালাগে সেইকাৰণে মই তেলখিনি অলপ গৰম হোৱাকৈ আগতে পাতি দিছিলোঁ এতিয়া এইখিনি মই লাহে লাহে ইয়াত দি দিম এয়া ধুনীয়াকৈ আমি দি দিলোঁ আৰু গেছটো মই কমত থৈছোঁ আৰু লাহেকৈ চামুচ এখনেৰে এনেকৈ হিলাই দিম এয়া চব এটা এটা হৈ যাব বাৰু আৰু
এনেকৈ অলপ দেৰি টাইম লাগিব বাৰু দেই 4-5 মিনিট লাগে কাৰণ গেছ ফ্লেমটো ফুলকৈ দিলে কি হ'ব মাছডোখৰ নিসিজিব সেইকাৰণে ফ্লেমটো কম আঁচত লাহে লাহে ভাজিব লাগিব তেতিয়া কি হ'ব মানে ভালদৰে ভিতৰখন সিজিব আৰু একদম খাবলৈও ভাল হ'ব নতুবা ভিতৰটো নিসিজাকৈ থাকিব এয়া এনেকৈ আমি কম আঁচত দি দিছোঁ এতিয়া লাহে লাহে এয়া হৈ থাকিব এনেকৈ আৰু উল্টা পাল্টা কৰি দিম আৰু আটাইকেইটা সাইড দুইটা সাইড অলপ হৈ লওক এয়া দেখিছেনে ধুনীয়াকৈ হৈছে মই চামুচখনৰে কৰিছোঁ কাৰণ পাল্টা ইখন লগালে ভাগি যাবও পাৰে সেইকাৰণে অলপ টাইট হোৱালৈকে চামুচখনৰে অলপ লাহে লাহে মই লৰাই দিছোঁ এয়া এতিয়া লাহে লাহে ইটো সাইড কৰি দিছোঁ এনেকৈ এয়া আৰু এইটো মানে খাবলৈ বহুতে ভাল হয় আৰু টিফিনতো ল'ৰা ছোৱালীক দিব পাৰি আৰু সন্ধিয়া চাহ কাপৰ লগতো খাব পাৰি আৰু বহুত দিনলৈ বেয়াও নহয় এমাহৰ মানলৈকে বেয়া নহয় মই বনাই থওঁ তেনেকৈ ডব্বাত ভালকৈ ভৰাই পেলাই নি এয়াৰটাইট কণ্টেইনাৰত বেয়া নহয় বস্তুটো আৰু চাহৰ লগত খাবলৈ খুবেই ভাল লাগে আপোনালোকে বনাইছে যদি গম পায়েই আৰু যদি বনোৱা নাই বনাই চাবচোন এনেকৈ এয়া এয়া অকণমান দেৰি লাগিব বাৰু টাইম লাগে কাৰণ মই চিম গেছত কৰি থৈছোঁ এয়া দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গ'ল একদম ৰঙচুৱা হৈ গ'ল এতিয়া মই তেলৰ পৰা এয়া উঠাই দিম আৰু ফুলি গ'ল দেখিছেনে এয়া লাহেকৈ মই তেলৰ পৰা উঠাই দিলোঁ আৰু তেলবোৰ নিগৰাই দিছোঁ এয়া ধুনীয়াকৈ এয়া আমাৰ হৈ গ'ল এতিয়া এইখিনিও মই এতিয়া আকৌ তেলত দি দিওঁ এয়া মই দি দিলোঁ আৰু এতিয়া অকণমান চামুচেৰে আগৰ দৰে মই মিলাই দিছোঁ তেতিয়া কি হ'ব এক হৈ যাব চব এয়া আৰু গেছটো অকণমান এতিয়া বেছি কৰি দিছোঁ আৰু নিজৰ মতে গেছটো কম বেছি কৰি থাকিব লাগে সেইটো আপোনালোকে যেতিয়া ভাজিব তেতিয়া গম পাই যাব যে একেবাৰে কমত থ'লেও নহয় বহুত দেৰি লাগিব এতিয়া অকণমান মই বেছি কৰি দিছোঁ আকৌ এয়া কম কৰি দিলোঁ তেনেকৈ মানে অকণমান ভাজিলে গম পোৱা যায় আৰু কথাটো এয়া সৰহকৈ দিলেও একো নহয় এনেকুৱা নহয় যে 2-3 পিচ কৰিয়ে ভাজিব লাগিব দি দিব পাৰে সৰহকৈ মই সৰহকৈ দি দিছোঁ এয়া এতিয়া লাহে লাহে মই আকৌ ইটো সাইডো কৰি দিম এয়া এয়া মোৰ গোটেইখিনি হৈ গ'ল এয়া মই উঠাই দিলোঁ তেলৰ পৰা এয়া গেছটো বন্ধ কৰি দিলোঁ এইখিনি তেলখিনি নিগৰাই দিছোঁ এনেকুৱা এখনত ল'লে তেলখিনি ধুনীয়াকৈ নিগৰি যায়
এয়া আপোনালোকে দেখিলেনে বাৰু এবাটি আটা আৰু দুটা আলুৱে কিমানখিনি নমকিন হৈ গৈছে আৰু অলপ ঠাণ্ডা হওক মই আপোনালোকক ভাঙিও দেখুৱাম এতিয়া গৰম হৈ আছে আৰু ভাঙি দেখুৱালে আপোনালোকে গম পাব কিমান কোমল হৈছে এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম এয়া মই প্লেটত ধুনীয়াকৈ উলিয়াই দিলোঁ আৰু আপোনালোকক সজাই দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে আৰু এটা মই আপোনালোকক ভাঙি দেখুৱাওঁ এইটো একদম সফ্ট হৈছে দেখিছেনে ধুনীয়াকৈ ভিতৰখিনি সিজি গৈছে একেবাৰে নৰম এয়া ভাঙিলে একদম ভাং খাই গৈছে চব এয়া নমকিনৰ দৰে ধুনীয়াকৈ ভাং খাই গৈছে আৰু খাবলৈও খুব ধুনীয়া হয় আৰু এইখিনি মানে আপোনালোকে ষ্ট'ৰ কৰি থৈ দিব পাৰে এমাহৰ কাৰণে অকণমানো বেয়া নহয় আৰু আলহী আহিলেও দিব পাৰে আৰু দুপৰীয়া চাহৰ লগতো খাব পাৰে আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে আৰু সেইকাৰণে মই ভাবোঁ এনেকৈ বনাই থ'লে গৰম দিনত ভাল হয় আমাৰ আৰু ইজি হয় অকণমান আলহী আহিলেও বা কেতিয়াবা চাহকণ খাবলৈ মন গ'লেও সেইকাৰণে মই এনেকৈ বনাই থওঁ আৰু আপোনালোকৰ যদি চাই ভাল লাগিছে মোৰ ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকেও বনাই চাব আৰু বনাইছে যদি আপোনালোকে গম পায়েই আৰু যদি নাই বনোৱা বনাই চাব আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াকে কৈ মই আজি ভিডিঅ'টো সামৰিলোঁ আকৌ এটা নতুন ভিডিঅ' আপোনালোকক দিম আৰু আপোনালোকে চাব বুলি আশা কৰি আজি মই ইমানতে সামৰিছোঁ ধন্যবাদ